বৰ্তমানৰ শিৱসাগৰ বিশ্ববিদ্যালয় তথা পূৰ্বৰ শিৱসাগৰ কলেজৰ উদ্যোগত বুধবাৰে ৰাষ্ট্ৰীয় বিজ্ঞান দিৱসৰ লগত সংগতি ৰাখি বিশ্ববিদ্যালয়খনৰ মাধৱ চন্দ্ৰ বেজবৰুৱাৰ প্ৰেক্ষাগৃহত অনুষ্ঠিত কৰা হয় অমৃতকাল বিমৰ্ষ বিকশিত ভাৰত 2047 শীৰ্ষক কাৰ্যসূচীৰ। শিৱসাগৰ চহৰৰ সমীপৰ জয়সাগৰস্থিত বিশ্ববিদ্যালয়ত অনুষ্ঠিত এই কাৰ্যসূচীৰ মূল বিষয় আছিল বিকশিত ভাৰতৰ বাবে থলুৱা প্ৰযুক্তি। বিষয়বস্তু সন্দৰ্ভত পদ্মশ্ৰী উদ্ভৱ ভৰালীয়ে সমল ব্যক্তিৰূপে অংশগ্ৰহণ কৰি নিজৰ ভাষণত সাধাৰণ মানুহৰ সাধাৰণ জ্ঞানৰ ব্যৱহাৰেই নতুন আৱিষ্কাৰৰ প্ৰধান কাৰণ বুলি প্ৰকাশ কৰে। পৰিস্থিতি অনুসৰি নিজকে খাপ খুৱাই ল'ব পৰা মানুহৰ সন্মুখত কৃত্ৰিম বুদ্ধিমত্তাই সৃষ্টি কৰিব পৰা প্ৰত্যাহ্বানৰ সমূহৰ কথা উদ্ধৱ ভৰালীয়ে নিজৰ ভাষণত উল্লেখ কৰি তেওঁ এই নতুন প্ৰযুক্তিৰ ব্যৱহাৰেৰে বৈপ্লৱিক পৰিৱৰ্তন সাধিব পাৰে বুলি সম্ভাৱনা ব্যক্ত কৰে। তেওঁ থলুৱা প্ৰযুক্তিৰ বিকাশৰ বাবে ছাত্ৰ-ছাত্ৰীসকলক বৈজ্ঞানিক চিন্তাধাৰাৰ জৰিয়তে জনজীৱনক প্ৰভাৱিত কৰিব পৰা জটিল সমস্যাসমূহৰ সমাধান কৰিবৰ বাবে বিজ্ঞানৰ চৰ্চা কৰিবলৈ আহ্বান জনায়। বিশ্ববিদ্যালয়খনৰ বিজ্ঞান সমিতিৰ উদ্যোগত অনুষ্ঠিত এই অনুষ্ঠানত বিশ্ববিদ্যালয়খনৰ অধীনৰ শিৱসাগৰ মহাবিদ্যালয়ৰ অধ্যক্ষ ডক্টৰ প্ৰফুল্ল কলিতা, ডক্টৰ উৎপল দত্ত, ডক্টৰ ত্ৰিদীপ মহন্ত আদিৰ লগতে ভালে সংখ্যক ছাত্ৰ-ছাত্ৰী অংশগ্ৰহণ কৰে। যেহেতু আপুনি কৈছে যেহেতু অভাৱে আৱিষ্কাৰৰ মূল, যেতিয়া অভাৱ এটা আহে, যেতিয়া অসুবিধা এটা আহে, প্ৰব্লেম এটা আহে, সেই প্ৰব্লেমটো কেনেকৈ ছল্ভ কৰিব পৰা যায় সেই কথাখিনি আচলতে তেতিয়াহে চোৱা যায়। যেতিয়ালৈকে প্ৰব্লেমটো নাহে আচলতে তেতিয়ালৈকে মানুহৰ মনত আচলতে নেখেলায় এনেকুৱা এটা আমাক দৰকাৰ হ'ব নেকি। যেতিয়া প্ৰব্লেম এটা আহে সেই প্ৰব্লেমটোৰ ইমিডিয়েটলি ছল্ভ কৰিব পৰা নাযায়, কিন্তু তাক যেতিয়া আমি বিভিন্ন ধৰণে বিভিন্ন দিশৰ পৰা আমি তাক ছল্ভ কৰিবলৈ আমি চাওঁ তেতিয়া দেখা যায় বিভিন্ন দিশৰ পৰা যেতিয়া চোৱা যায় কিবা নহয় কিবা এটা তাৰ ৱে আছে ওলাই। যিমানেই প্ৰব্লেম ডাঙৰ নহওক তাৰ চলিউশ্যনটো কিন্তু একেবাৰে ইজিয়ে হয়। আৰু আমি শিৱসাগৰ কলেজে বিকশিত ভাৰতৰ ওপৰত নিৰ্ভৰ কৰি আমি আচলতে এটা বিকশিত ভাৰতৰ এটা আমি চেল খুলিছোঁ, যিটো চেলত আমাৰ শিক্ষক শিক্ষয়িত্ৰী জড়িত হৈ আছে। আমাৰ শিক্ষকসকল যিহেতু যিবিলাকে PhD কৰিছে বা ৰিচাৰ্চ কৰিছে তেনেকুৱা শিক্ষক আমি ৰাখি পেলাই এটা চেল খুলিছোঁ। আৰু সেই চেলটোত ছাত্ৰ ছাত্ৰীসকলৰ যিখিনি সমস্যা বা ওচৰৰ ৰাইজৰ যিখিনি সমস্যা আমালৈ আহে সেই সমস্যাখিনি তেখেতসকলে টেকুল কৰিব আৰু সমাধান কৰিবৰ কাৰণে চেষ্টা কৰিব। যেনেকৈ আমাৰ উদ্ধৱ ভৰালী ডাঙৰীয়াই ইমানখিনি কৰিছে, ইমানখিনি আমাৰ সমাজত দিছে, আচলতে তেখেত সঁচা কথা ক'বলৈ গ'লে আমাৰ বুকুৰ আপোন, আমাৰ অসমীয়া সমাজৰ আচলতে বুকুৰ আপোন। আৰু তেখেতে যি সৃষ্টিৰাজি কৰিলে সেই সৃষ্টিৰাজিৰ আমি আগত ৰাখিয়েই আমাৰ কলেজৰ যিটো বিকশিত ভাৰতৰ চেল সেই চেলটোক আমি আগবঢ়াই লৈ যাম। আনহাতে ৰাষ্ট্ৰীয় বিজ্ঞান দিৱস উপলক্ষে শিৱসাগৰৰ হলগুৰি উচ্চতৰ মাধ্যমিক বিদ্যালয়তো বিভিন্ন কাৰ্যসূচীৰে এই দিৱস পালন কৰা হয়। ছাত্ৰ-ছাত্ৰীসকলৰ মাজত চিত্ৰাংকন প্ৰতিযোগিতা, বিজ্ঞান মডেল প্ৰদৰ্শনী আদিৰ লগতে বিভিন্ন সঁজুলি নিৰ্মাণেৰে লিমকা বুক অৱ ৰেকৰ্ডছত নাম সন্নিৱিষ্ট কৰিবলৈ সক্ষম হোৱা বিদ্যালয়খনৰ প্ৰাক্তন ছাত্ৰ সুভাষিষ শৰ্মাই নিৰ্মাণ কৰা পানীত চালা চাইকেল প্ৰদৰ্শন কৰা হয়। মুকলি সভাত যোৰহাট বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যা প্ৰতিষ্ঠানৰ দুগৰাকী জ্যেষ্ঠ বিজ্ঞানী অন্বেষা বৰুৱা হাজৰিকা আৰু কিমলিনা গগৈ উপস্থিত থাকি ভূমিকম্প আৰু ইয়াৰ আনুষংগিক দিশসমূহৰ বিষয়ে ছাত্ৰ-ছাত্ৰীসকলক অৱগত কৰে। শিৱসাগৰৰ পৰা ছৈয়দ মুস্তাকুৰ ৰহমানৰ ৰিপৰ্ট, অসম আদিত্য।